বোকাখাত আৰক্ষীৰ জিম্মাত প্ৰণৱ দলে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰণৱ দলেক প্ৰেৰণ কৰা হৈছে। প্ৰণৱ দলেক মুক্তিৰ দাবীত একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছে। বোকাখাত আৰক্ষীৰ জিম্মাত আছে যুৱ নেতা প্ৰণৱ দলে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰণৱ দলেক। আৰু কালি দুপৰীয়াৰ ভাগত প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে। আৰু প্ৰণৱ দলে যেহেতু দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু প্ৰণৱ দলেক মুক্তিৰ দাবীত একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছে। বোকাখাত আৰক্ষী থানা ঘেৰাও কৰিছে প্ৰতিবাদকাৰীয়ে। কটকটীয়া নিৰাপত্তাৰে আদালতত হাজিৰ কৰা হৈছে প্ৰণৱ দলেক। প্ৰণৱ দলেক মুক্তিৰ দাবীত এয়া একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখযোগ্য যে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰোধিতা কৰিছিল প্ৰণৱ দলে। পুৱা শ্বহীদ কমলাবাৰী অসামৰিক চিকিৎসালয়ত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বোকাখাত আদালতত হাজিৰ কৰোৱা হৈছে প্ৰণৱ দলেক। ৰাইজে আৰু যাৰ বাবে প্ৰণৱ দলেক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিছে, মুক্তি দিবলৈ আহ্বান জনাইছে, দাবী কৰিছে ৰাইজে। আৰক্ষীৰ জিম্মাত এয়া প্ৰণৱ দলে। উল্লেখযোগ্য যে প্ৰণৱ দলে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰোধিতা কৰিছিল। কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰোধিতা কৰিছিল। লগতে বিভিন্ন সময়ত তেওঁ আচলতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি আহিছিল আৰু যাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰণৱ দলেক। কালি দুপৰীয়াৰ ভাগত প্ৰণৱ দলেক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পাছত আজি 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰণৱ দলেক। আৰু প্ৰণৱ দলেক মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে বোকাখাতৰ ৰাইজে। সমান্তৰালকৈ বোকাখাতত আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। বিনা চৰ্তে মুক্তি দিয়াৰ দাবী কৰিছে ৰাইজে। আৰু ইফালে আজি অখিল গগৈ যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰণৱ দলেক মুক্তিৰ দাবীত আৰু প্ৰণৱ দলেক গ্ৰেপ্তাৰৰ কথাটো আচলতে অখিল গগৈয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে চৰকাৰক। আৰু তাৰ সমান্তৰালকৈ বোকাখাতত আৰক্ষী থানা ঘেৰাও কৰিছে ৰাইজে। পুলিচ প্ৰশাসনৰ পৰা তেওঁক ৰিমাণ্ডত বিচৰা হৈছিলে আৰু আমি তাত অবজেকশ্যন কৰিছিলোঁ আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও ধাৰা লগাইছে। তাতে মূল ধাৰাটো হ'ল তেওঁ মানে কিবা এটা যিটো হায়াত ৰেষ্ট্ৰিক্টেড এৰিয়া আছে তাতে সেই এৰিয়াটোত কিবা মানে তেওঁক মানুহবিলাক উৎসাহ দিছিলে তাৰ বিৰুদ্ধে উচতনি দিয়া আৰু লগতে ফায়াৰ জ্বলোৱাৰ এটাই ষড়যন্ত্ৰ কৰা বুলি তেওঁ এলিগেশ্যন আনিছে। তো এতিয়া গোটেই কথাখিনি শুনি আমি আদালতত হিয়াৰিং কৰা হ'ল আৰু এই ভিত্তিত তেখেতক জিম্মাত দিছে যদিও তেওঁ প্ৰতিদিনে যিটো মেডিকেল বা এইখিনিত কোনো ধৰণৰ পুলিচ টৰ্চা এইখিনি 7 days পুলিচ ৰিমাণ্ড দিবা ব্যৱস্থা কৰা হৈছে আৰু বাকীখিনি বেল হিয়াৰিঙৰ সময়ত হ'ব। আৰু এতিয়া ইনিচিয়েল ষ্টেজ কাৰণে তেওঁক দিয়া হৈছে। পুলিচে বিচাৰিছে যে তেওঁক আমি কিছুমান তদন্তৰ কাৰণে প্ৰয়োজন আছে, এইখিনি দিয়া হৈছে। বাকী দেখা যায় কেছ ডায়েৰী অহাৰ পিছত আমি ডিটেইল বস্তুখিনি গম পাম। হয় হয়, পুলিচ জিম্মাত থাকিব এইকেইদিন। পুলিচ জিম্মাত বোকাখাত থানাত 7 দিনৰ কাৰণে তেখেতে থাকিব আৰু তাৰপিছত পুনৰ সামান্য আদালতত হাজিৰ কৰা হ'ব। এইখিনি ইয়াতে এটা কেইটামান নন বেলেবল ছেকশ্যন আছে। এইটো মূল ছেকশ্যনটো হ'ল তেওঁ যিটো আপোনাৰ পুলিচৰ যিটো এলিগেশ্যন আছে তাতে দেখাইছে যে তেওঁলোকে তাত যিটো হায়াতৰ প্ৰজেক্ট চলি আছে সেই প্ৰজেক্টটোত তেওঁলোকে কিবা কেৰাচিন লৈ বা জ্বলাই দিয়াৰ এটা ষড়যন্ত্ৰ বুলি পোৱা বুলি কথা কৈছে। কিমানখিনি সত্য সেইটো আফটাৰ ইনকুৱাৰী বা সাক্ষী ষ্টেজত গম পোৱা হ'ব। আৰু এজ পাৰ প্ৰণৱ দলেৰ ষ্টেটমেণ্ট মতে তেওঁ মোক কোৱা মতে সেইখিনি ষড়যন্ত্ৰ তেওঁ এইখিনি ধৰণৰ কোনো ধৰণৰ কৰা নাই। যিহেতু হায়াত প্ৰজেক্টত তেওঁ বহুত দিনৰ পৰা ধৰি তাত যে উচ্ছেদ মান মাতি আছে এইটো কাৰণে তেওঁক এইখিনিৰ পৰা আঁতৰাবৰ বাবে এইটো ষড়যন্ত্ৰ তেওঁক বিহাইণ্ড দ্য বাৰত অনা হৈছে বুলি তেওঁ যুক্তি দৰ্শন কৰিছে। চৰকাৰী ষড়যন্ত্ৰ বুলি হৈছে। হয়, চৰকাৰী যিহেতু আৰু এইখিনিও কথা যে তেওঁ যোৱা দুটাতো ইলেকশ্যনো খেলিছিলে তাৰ বিৰুদ্ধেও হয়তো ষড়যন্ত্ৰ হ'ব পাৰে বুলি তেওঁ এইখিনি প্ৰকাশ কৰিছে। পুলিচ প্ৰশাসন